নমস্কাৰ বন্ধু বান্ধৱী ভাইটি ভণ্টিসকল, আজি পুনৰ আপোনালোকৰ মাজলৈ লৈ আনিছোঁ কেইটামান অসম বুৰঞ্জীৰ জিকে কুৱেশ্যন এনসাৰ। আপোনালোকে ভিডিঅ'টি মনোযোগেৰে চাওক আৰু এই প্ৰশ্ন উত্তৰকেইটা ভালদৰে মনত ৰাখক, পিছলৈ আপোনালোকৰ নিশ্চয় কামত আহিব। আহক তেনেহ'লে ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰশ্ন: কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীপদ পোৱা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? অপশ্যন দিয়া আছে বিমলা প্ৰসাদ চলিহা, আনোৱাৰা তাইমুৰ, ৰেণুকা দেৱী বৰকটকী, ভোগেশ্বৰী ফুকননী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ৰেণুকা দেৱী বৰকটকী। প্ৰশ্ন: কিমান চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল? অপশ্যন দিয়া আছে 1951 চনত, 1948 চনত, 1955 চনত, 1947 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1948 চনত। প্ৰশ্ন: কিমান চনত অসমখন বংগৰ পৰা বিভাজিত হৈছিল? অপশ্যন দিয়া আছে 1874 চনত, 1870 চনত, 1868 চনত, 1850 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1874 চনত। প্ৰশ্ন: কিমান চনত অসমত খাৰুৱা তেল আৱিষ্কাৰ হয়? অপশ্যন দিয়া আছে 1825 চনত, 1820 চনত, 1828 চনত, 1823 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1823 চনত খাৰুৱা তেল আৱিষ্কাৰ হৈছিল। প্ৰশ্ন: কিমান চনত অসমত ধ্বংসাত্মক ভূমিকম্পটো হৈছিল? ইয়াতে অপশ্যন দিয়া আছে 1548 চনত, 1542 চনত, 1550 চনত, 1552 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1548 চনত অসমত ধ্বংসাত্মক ভূমিকম্পটো হৈছিল। প্ৰশ্ন: কিমান চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল? ইয়াতে অপশ্যন দিয়া আছে 1951 চনত, 1948 চনত, 1955 চনত, 1947 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল। প্ৰশ্ন: অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন দিয়া আছে বিমলা প্ৰসাদ চলিহা, আনোৱাৰা তাইমুৰ, ৰেণুকা দেৱী বৰকটকী, ভোগেশ্বৰী বৰফুকননী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আনোৱাৰা তাইমুৰ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল।